পাছ হৈ যাব আমাৰ অসমত বহুতখিনি তেনেকৈ মঠ মন্দিৰবিলাক দেৱালয়বিলাক 300, 400, 500 বছৰৰ তেনেকুৱা পুৰণি আছে আৰু আজি ইয়াত উপস্থিত হৈ খুব আনন্দিত হৈছোঁ আৰু নিজকে খুব পবিত্ৰতা এটা অনুভৱ হৈছে। বহুত বছৰৰ পৰা শুনি আছিলোঁ আৰু এইকাৰণে আজি মই যেনেকৈ আহিছোঁ যে সেৱা এটা ল'ব লাগে বুলি পেলাই পিছত মই আকৌ আহিম ভালকৈ বুজিবলৈ যে 300 বছৰৰ এটা ইতিহাস কৰি অনা তেনেকুৱা এটা পুৰণি এটা মন্দিৰ। তো ইয়াত আমাৰ বহুখিনি এই অঞ্চলৰ সমাজ জীৱন, জাতীয় জীৱন, আমাৰ ৰীতি নীতি সংস্কৃতিবিলাকৰ ইতিহাস ইয়াতে সংলগ্ন হৈ আছে। গতিকে এই অঞ্চলৰ ৰাইজক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ যে সকলো পৰিয়াল, সকলো ৰাইজক শান্তিৰে ৰাখি সকলোৰে নিজৰ নিজৰ পৰিয়ালত খুব সুস্থ এটা পৰিৱেশত সকলো আগুৱাই যাব পাৰে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি আধ্যাত্মিকতাটো বাদ দি পেলাই এটা সুস্থ সমাজ কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। সমাজখন শিক্ষাৰ দিশত, টেকন'লজিৰ দিশত যিমানে আগনাবাঢ়ে কিয় আধ্যাত্মিক সচেতনতাটো লাগিব। আৰু আজি এই আধ্যাত্মিক সচেতনতাটো বাঢ়ি অহাৰ কাৰণে আমি সমাজখনত বিভিন্ন অসামাজিক যিবিলাক কাৰ্যকলাপবিলাক কমি গৈছে আৰু যি সন্মান, যি শ্ৰদ্ধা, যি মৰম, ইয়াৰ এটা এনাজৰীটো শক্তিশালী হৈ উঠিছে। গতিকে আজি মই এই 300 বছৰীয়া এটা পুৰণি এটা মন্দিৰত যিসকলে পৰিচালনা কৰাৰ দায়িত্বত আছে তাহানিৰ পৰাই সেইসকলক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনতো তেখেতসকলে এই বৃহত্তৰ নিত্যানন্দ অঞ্চল আৰু ইয়াৰ ওচৰে পাঁজৰে সকলো ৰাইজ হাজাৰৰ সংখ্যাত, লাখৰ সংখ্যাত ইয়াত আহে, সকলো ভক্তসকল আহে, সেইসকলৰ লগত তেনেকুৱা এটা ভাল পৰিৱেশ সদায় চলি থাকক মই এইটোকে কামনা কৰিছোঁ। 300 বছৰত আমাৰ অসমৰ স্বনামধন্য জুবিন গাৰ্গ ডাঙৰীয়া আছে, মৰ্মিতা মিত্ৰ আছে আৰু আন বহুতো শিল্পী আছে। কিমানমান মানুহৰ সমাগম হ'ব বুলি ভাবিছে, আশা কৰিছে? জনস্ৰোত গৈছে ৰাইজৰ প্ৰতি বছৰে আমাৰ ইয়াত প্ৰায় লক্ষাধিক মানুহৰ সমাগম হয়। এইবাৰ যিহেতু আমাৰ 300 বছৰীয়া জয়ন্তী পালন কৰা হৈছে, অইনবাৰত কৰি এইবাৰ প্ৰায় দুগুণ মানুহ হৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।